ওম শান্তি, ওম শান্তি, ওম শান্তি। আজি 16/12/2002 মোৰ প্ৰাত মুৰলী হয়। বাপ দাদা মধুবন, মৰমৰ সন্তানসকল, তোমালোকে এতিয়া জ্ঞানৰ তৃতীয় নেত্ৰ লাভ কৰিছা। তোমালোকে জানা যে প্ৰতিটো 5000 বছৰৰ পাছত ভোলানাথ বাবাই এই জ্ঞান শুনাইছে আৰু আমাক মানুহৰ পৰা দেৱতা বনাইছে। বাবাই প্ৰশ্নত সুধিছে, জ্ঞানৰ ধাৰণা নোহোৱাৰ মুখ্য কাৰণ কি? উত্তৰত দিছে, বুদ্ধি ঘূৰি ফুৰে। এজন বাবাৰ লগত সম্পূৰ্ণ যোগ নালাগে, দেহী অভিমানী হ'ব নোৱাৰে, সেয়েহে ধাৰণা নহয়। বাবাই কৈছে, সন্তানসকল, অতি পৰিচয় হোৱাত নাহিবা। 1-2 কৰি নাম ৰূপ মনত নাৰাখিবা। এজন বাবাই হয়, দ্বিতীয় কোনো নাই। এই পাঠ নিশ্চয় কৰা, আনৰ পাছত নপৰিবা। বাবাৰ পৰা সদায় উপদেশ লোৱা, তেতিয়াহে তোমালোকে দুখৰ পৰা মুক্ত হ'ব পাৰিবা আৰু ধাৰণাও ভাল হ'ব। বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আমি আত্মিক সন্তানসকলেও আমাৰ আত্মাৰ মা বাবা বাপ দাদাক স্নেহপূৰ্ণ স্মৰণ, সুপ্ৰভাত, নমস্কাৰ, নমস্কাৰ, নমস্কাৰ। ওম শান্তি, ওম শান্তি। ধন্যবাদ বাবা। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, বাবাৰ নিচিনা জ্ঞানৰ শংখধ্বনি কৰিব লাগে। কেৱল পঢ়ি শুনাব নালাগে, ধাৰণা কৰি তেতিয়াহে বুজাব লাগে। খাদ্য পানীত বেছি সাৱধান হ'ব লাগে। শ্ৰীমত পালন কৰি গৃহস্থ অৱস্থাত থাকি কেনেকৈ পবিত্ৰ হৈ থাকিব পাৰি, এই অভিজ্ঞতা আনকো শুনাব লাগে। বাবাই বৰদানত দিছে, পৰমাত্মা চিন্তাৰ আধাৰত সদায় চিন্তামুক্ত হৈ থাকিব পৰা নিশ্চয় বুদ্ধি আৰু নিশ্চিন্ত হওক। পৰমাত্মা চিন্তাৰ আধাৰত সদায় চিন্তামুক্ত হৈ থাকিব পৰা নিশ্চয় বুদ্ধি আৰু নিশ্চিত হওক। পৃথিৱীৰ মানুহৰ প্ৰতিটো পদক্ষেপতে চিন্তা থাকে, কিন্তু আপোনালোকৰ অৰ্থাৎ সন্তানসকলৰ প্ৰতিটো সংকল্পত পৰমাত্মা পিতা চিন্তনত থাকে। সেয়েহে চিন্তামুক্ত হৈ থাকা। কৰবনহাৰে কৰাইছে আপুনি অৰ্থাৎ সন্তানসকল নিমিত্ত হৈ থাকা। সকলোৰে সহযোগৰ আঙুলি আছে, সেয়েহে প্ৰতিটো কাম সহজ আৰু সফল হৈ যায়। সকলো ঠিকে চলি আছে আৰু চলিবই। কৰোৱাই কৰাইছে আমাক কেৱল নিমিত্ত হৈ তন মন ধন সফল কৰিব দিছে। এইটোহে চিন্তামুক্ত আৰু নিশ্চিন্ত অৱস্থা। শ্লোগান, সদায় সন্তুষ্টিৰ অভিজ্ঞতা অনুভৱ কৰিব লাগে, তেতিয়া সকলোৰে পৰা দোৱা ল'ব পাৰি। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ বাবা, ধন্যবাদ।